হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আৰু চবকে মোৰ ইউটিউব চেনেল যোগেদি আপোনালোকক স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু যোৱাকালি আপোনালোকলৈ ভিডিঅ' এটা দিছিলোঁ আসাম পুলিচ আৰক্ষী বিভাগৰ যিমানখিনি ভেকেঞ্চিটোৰ ওপৰত মামাই ঘোষণা কৰিব বুলি। সেইমতে মামাই ঘোষণা কৰিলেগৈ। আজি দিয়া কথা আছিলে, কিন্তু যোৱাকালিহে গৈ কিনি মামাই দেৰগাঁৱত গৈ কিনি গোটেই আমাৰ আৰক্ষী বিভাগক কেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব তাৰ বিষয়ে মামাই ঘোষণা কৰিলে। আৰু আপোনালোকক স্ক্ৰিপ্টটো দেখাই দিছোঁ, আৰু শেষলৈকে ভিডিঅ'টো চাব। বলক পলম নকৰি ভিডিঅ'টো চাই লওক। পুলিচৰ যিমানবিলাক জনমুখী কাম, চাৰ্টিফিকেট, ভেৰিফিকেশ্যন, এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয়, আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। আৰু গাইজ, আপোনালোকে শুনিলে মামাই কি ক'লে। আৰু ছেপ্টেম্বৰ মাহৰ আগে আগে আমাৰ নিযুক্তি দিয়াৰ কথা ক'লে, আৰু নিউ ভেকেঞ্চি ছেপ্টেম্বৰ মাহত আমাৰ যিমানখিনি ভেকেঞ্চিটোৰ ওপৰত ছশ ভেকেঞ্চি আমাৰ ওলাব বুলি আগৰ পৰা জনাই আছিলে মামাই, সেইটো ভেকেঞ্চিটোৰ ওপৰত ছেপ্টেম্বৰ মাহত এপ্লাই হ'ব বুলি ক'লে। আৰু মই আপোনালোকক কৈছিলোঁ যে আজিৰ তাৰিখত আপোনালোকৰ 11 বজাত ভাল এটা খবৰ দিমগৈ বুলি, কিন্তু মামাই যোৱাকালিয়ে গুচি গ'ল। আৰু দেৰগাঁৱত গৈ কিনি গোটেই অসম আৰক্ষী বিভাগৰ ভেকেঞ্চিটোৰ ওপৰত নিযুক্তি দিয়াৰ কথা ক'লে। আৰু আপোনালোকে ইতিমধ্যে শুনিলে মামাই কি ক'লে। আৰু আপোনালোকে যিমান পাৰে নিউ ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে চেষ্টাটো চলাই থাকক। আৰু এইবাৰ চাকৰি পাব লাগিব। এইবাৰ নিউ ভেকেঞ্চি ওলালে আমি ভাল এটা মাৰ্ক এটা উঠাই কিনি আমি চেষ্টাটো চলাব লাগিব। ভাল এটা নম্বৰ উঠাব লাগিব। আমাৰ ফিজিকেলত হয়তো বা আমাৰ এক্সামত ভাল এটা মাৰ্ক উঠাব লাগিব, তেতিয়াহে আমাৰ নিযুক্তি হ'ব, নিযুক্তি আহিব আমাৰ হাতত। আৰু বহুত কষ্ট কৰিব লাগিব। এইবাৰ ভেকেঞ্চিও কম। আমাৰ আসাম পুলিচ ABUB এইবছৰ চালে আপোনালোকে কিমান কাট অফ গৈছে, আৰু তাতকৈ আমি যোৱা বছৰ যেনেকুৱা প্ৰেক্টিচ কৰিছিলোঁ তাতকৈ দুগুণ কৰিব লাগিব। এইবাৰ ভেকেঞ্চি কম, 600 ভেকেঞ্চিৰ কাৰণে আমি দুগুণ কষ্ট কৰিব লাগিব। আৰু এই আমাৰ এপইণ্টমেণ্ট যিমান পাৰে অতি সোনকালে আহক। আৰু মামাই ক'লেই ছেপ্টেম্বৰ মাহৰ আগে আগে বুলি। আমাৰ জুন মাহৰ শেষ পালে আমাৰ অহাৰ চান্সটো 100% বেছি আছে। আৰু আমি নিযুক্তিটো ভাল এটা ৰিজাল্টটো চাই লওঁ, তাৰপিছত আকৌ আমি চেষ্টাটো চলাব লাগিব, যিসকলে মানে কোৱালিফাই হৈছে এতিয়া বৰ্তমান। আৰু আমি অলপ এতিয়া প্ৰেক্টিচটো চলাব পাৰে। 3200 মিটাৰ পৰা কষ্ট নকৰিলেও আমি ৰানিংটো চলাই থাকিব লাগিব। আমি বেছি টাইম দিব নোৱাৰিলোঁ, কম টাইমৰ কাৰণে আমি আধা ঘণ্টা বা হয়তো 1 ঘণ্টাৰ কাৰণে দিনটোত ওলাই মেলি আমি ৰানিংটো চেষ্টাটো চলাই থাকিব লাগে। আমি ৰানিংটো প্ৰেক্টিচ কৰি নাথাকিলে আমাৰ হয়তো ৰিজাল্ট বেয়া হ'লে আমাৰ হয়তো অসুবিধা হ'ব পাৰেগৈ, ৰানিংটো পটকখিনি নাহিবগৈ। সেইকাৰণে আমি চেষ্টাটো চলাই থাকিব লাগিব সৰু সুৰাকৈ। আৰু যিমান পাৰে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো 1K পাৰ হৈ গৈছে আপোনালোকৰ মৰমত, আৰু আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক এনেকুৱা আপোনালোকক নিউ আপডেট দিব পাৰোঁ। আৰু এয়াই আছিলে আজি, সিমানলৈকে ভিডিঅ' বনালোঁ, আৰু নেক্সট ভিডিঅ' লগ ধৰি আছোঁ। জয় হিন্দ।